গৌৰৱ গগৈ মই ভাবোঁ কংগ্ৰেছৰ তেওঁ নিজেও ইচ্ছা কৈছে যে মই সৰ্বভাৰতীয় দায়িত্বত থকাতকৈ অসমত কাম কৰিবলৈ ভাল পাম। সেইটো এটা ইংগিত বুলি মই ভাবোঁ। সেইকাৰণে মই আঞ্চলিক দলৰ শক্তিশালী হোৱাটো কামনা কৰোঁ। সেইকাৰণে মই এটা উদ্যোগহে লৈছোঁ সকলোকে মিলা, আৰু মই ভাবোঁ যে অসমত আঞ্চলিকতাবাদৰ কোনো বিকল্প নাই। আমি এই বিৰতিৰ পিছত আকৌ এবাৰ আমাৰ অনুষ্ঠানলৈ ঘূৰি আহিছোঁ। গণতন্ত্ৰ নামৰ এই আমাৰ যিটো নিয়মীয়া অনুষ্ঠান তাৰ দ্বিতীয় অংশলৈ শ্ৰোতা দৰ্শকসকলক মই সম্ভাষণ জনাইছোঁ, স্বাগতম জনাইছোঁ, আৰু লগতে আমাৰ বিশেষ অতিথি অজিত ভূঞা ডাঙৰীয়ালৈকো পুনৰবাৰ আপোনাক সম্ভাষণ জনাইছোঁ, আদৰণি জনাইছোঁ। আমি বহু গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে আলোচনা কৰিলোঁ, যিকেইটা ভৱিষ্যতৰ যি আমাৰ পথ নিৰ্দেশনা, এই পথ নিৰ্দেশনা কৰাত সেইকেইটাই সহায় কৰিব বুলি মই ভাবোঁ। আৰু অসমৰ ৰাইজৰ মাজলৈ যিটো বাৰ্তা আপুনি দিছে এই আলোচনাৰ মাজেৰে, সেই বাৰ্তাই মই ভাবোঁ যে বিৰোধী ঐক্য শক্তিশালী কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা ল'ব। তাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ। এতিয়া মই এটা অতি গুৰুত্বপূৰ্ণ কথালৈ আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ। সেইটো হ'ল যিটো আমি কওঁ যে জবলেছ গ্ৰোথ আৰু সংস্থাপনহীনতাৰ যিটো সমস্যা, লগতে মূল্য বৃদ্ধি। এই তিনিটা যিটো সমস্যা আমাৰ ভাৰতৰ বিভিন্ন ঠাইতে দেখা গৈছে, সমগ্ৰ দেশতে দেখা গৈছে। অসমৰ ৰাইজো সাংঘাতিক ভুক্তভোগী। অসমৰ ৰাইজে বেছিকৈ ভুগিছে, কাৰণ কি আমাৰ ইয়াত কোনো উদ্যোগ গঢ়ি উঠা নাই, যাৰ ফলত ধৰক অলপ জীৱিকা পাই পেলাই তেওঁলোকে অলপ বেছি ভাল চেলেৰি পায়, মূল্যৰ বৃদ্ধিৰ লগত অকণমান হ'লেও যুদ্ধ কৰিব পাৰে। সেই পৰিৱেশটো অসমত একেবাৰে নাই। অসমত যদি আজি হিতাধিকাৰী নাই, হয়তো অসমৰ আধাখিনি মানুহ আধা পেটীয়া হৈ থাকিব। সেইটো এটা ডাঙৰ সমস্যা হৈছেগৈ, কাৰণ চৰকাৰে আমাৰ যি জীৱিকাৰ যি উপায় সাধন, সেই সাধনবিলাক আমাক উপলব্ধ কৰাব পৰা নাই অসমৰ ৰাইজক, যাৰ কাৰণে অসমৰ পৰা ডেকা গাভৰুৰ দলে দলে ভাৰতৰ বিভিন্ন ঠাইলৈ গুচি গৈছে। হোটেলৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰখানা কল কাৰখানাত গৈ পেলাই মজদুৰৰ কাম কৰিছে, আপোনাৰ দাৰোৱানৰ কাম কৰিছে, ৱেইটাৰৰ কাম কৰিছে। কিন্তু আমি তেওঁলোকক এই সুবিধাটো দিব পৰা নাই। গাঁওবিলাক খালী হৈ গৈ আছে। ইপিনে আমি কৈ আছোঁ যে আমাৰ সাংঘাতিক উন্নয়ন হৈছে, আমি কিছুমান ফ্লাইঅভাৰ নিৰ্মাণ কৰিছোঁ, হোৱাই নহয়। হাইৱেত ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ কথা মই বুজি পাওঁ, কিন্তু এখন চহৰৰ মাজত এনেকৈ এটাৰ পিছত এটাকৈ ফ্লাইঅভাৰ বনাই যিখিনি সাধাৰণ ব্যৱসায়ী আছিল তেওঁলোকৰ মুখৰ ভাত কাঢ়ি লৈ গৈছে। মুখৰ ভাত কাঢ়ি লোৱাৰ নিচিনাই হৈছে। সেই দোকানবিলাক বন্ধ হৈ গৈছে, মলৰ পিছত মল সৃষ্টি হৈছে। আপুনি বহিৰাগত বণিকৰ কথা কৈছিলে, গুজৰাট নহয় হেৰিয়াত কৈছিলে আপুনি উত্তৰ প্ৰদেশত, কিন্তু অসমত আজি বহুদিনৰ পৰা সেইটোৱে হৈ আছে। গতিকে এই পৰিস্থিতিত আপোনাৰ যি বিৰোধী শিবিৰ, আপোনাৰ নহয় আমাৰো বুলি কৈছোঁ, সকলোৰে বিৰোধী শিবিৰ, এই বিৰোধী শিবিৰে কেনেকুৱা ধৰণৰ প্লেন প্ৰগ্ৰেম কৰিছে যাৰে সহায়ত এই যিটো আমাৰ গ্ৰোথ, জবলেছ গ্ৰোথ, তাৰ সলনি গ্ৰোথ উইথ জবছ আমি এনচিয়ৰ কৰিব পাৰোঁ, লগতে মূল্য বৃদ্ধি আমি বন্ধ কৰিব পাৰোঁ, এটা ৰিজনেবল লেভেলত ৰাখিব পাৰোঁ। আৰু তৃতীয় যিটো আমি সংস্থাপনহীনতা, এই সংস্থাপনহীনতা দূৰ কৰিবৰ কাৰণে বিশেষকৈ অসমৰ দৰে ৰাজ্যত আমি কেনেকুৱা ব্যৱস্থা ল'ব পাৰোঁ, কাৰণ আমাৰ উদ্যোগবিলাক যিকেইটা আছিল চৰকাৰী খণ্ডত সেইবিলাকো ইতিমধ্যে মৰি গৈছে। আৰু এই বিষয়ে মই আপোনাক ক'ব নালাগে, আপুনিতো এই বহুতকৈ বেছি ভালকৈ এইবিলাকৰ লগত জড়িত। এতিয়া আপোনাৰ পৰা মই খালি এটা সমাধান সূত্ৰ বিচাৰিছোঁ যে আপোনালোকে কেনেকুৱা ধৰণৰ চিন্তা কৰিছে। চাওক, সমাধান সূত্ৰটো কৈ দিয়া আমাৰ সহজ নহয়, আৰু আপুনি আপোনাৰ প্ৰশ্নৰ মাজেৰেই সুন্দৰকৈ ব্যাখ্যাটো আগবঢ়াইছে। মানে মোৰ কাম বহুত কমি গৈছে। অকণমান আপোনাৰ আগৰ প্ৰসংগলৈ গৈ মই দুটা কথা কৈছোঁ, থাকি যাব নহ'লে, যে মই সদায় বিৰোধী ঐক্য সভাত কৈ আহিছিলোঁ যে ৰাইজে এটা সময়ত নিজেই সিদ্ধান্ত লয়। আপুনি জানে পৃথিৱীত ডিক্টেটৰবিলাকৰ ক্ষেত্ৰত কেনেকৈ আৰম্ভ হয়, কষ্ট পায়, কিন্তু এটা সময়ত মানুহে ৰিভল্ট কৰে। গতিকে মই কৈছিলোঁ যে ৰাইজ ওলাই আহিব, কিন্তু তেতিয়া বিৰোধী দলে যদি লিডাৰশ্বিপ দিব নোৱাৰে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আন্দোলন কৰিব। সেইটো কিন্তু আমি দেখা পাইছোঁ কিছু কিছু ক্ষেত্ৰত। কাৰণ কেলৈ বহু ঠাইত তেওঁলোকে ৰাইজে এইবাৰ নিৰ্বাচনত আপুনি ভাৰতবৰ্ষত চাওক, জনতা ভাৰ্চাছ বিজেপি, এইটো আপুনি নিশ্চয় মানি ল'ব। আপুনি কৈছে, সেইকাৰণে মই কৈছোঁ। আৰু এতিয়া আমি আগতে কোনটো প্ৰসংগ পাতি আছিলোঁ মই ঠিক সম্পৰ্কিত গোটেই কথাটো। এতিয়া চাওক, এইবাৰ ২৪ৰ নিৰ্বাচনত সংসদত সেই মানুহজন নৰেন্দ্ৰ মোদী এজন ডিক্টেটৰ ডেম'ক্ৰেট হোৱাৰ সমস্যা আছে। তেওঁ অটল বিহাৰী বাজপেয়ী নহয়। অটল বিহাৰী বাজপেয়ী এটা ভোট কিনিবলৈ অস্বীকাৰ কৰাৰ কাৰণে চৰকাৰ প্ৰথম হৈছিল, সেইটো গ'ল আৰু। কিন্তু এওঁলোকে টকা বেলেগে থৈয়ে দিছে। এতিয়াও আপুনি চাব, যদি
আকৌ দল ভঙা কামটো তেওঁলোকে আৰম্ভ কৰিব বিভিন্ন প্ৰলোভন আপুনি কয় কিন্তু সেইকাৰণে মই কৈছোঁ সেইটোৰে হাত ধৰি কৈছোঁ যে এইটোৰ পৰা আপুনি এতিয়া 100 কোটি টকা যদি দি দিয়ে মই বম্বেলৈ যাওঁতে দেখিলোঁ চব চৰকাৰখন মই তেতিয়াই জানো যে অৱস্থা বেয়া হ'ব কেলে সাধাৰণ মানুহে ৰিক্সা ওলাই ৰাস্তাৰ দোকানত তেওঁলোকে কয় যে এখন 50 কোটিৰ চৰকাৰ মই ক'লোঁ কি 50 কোটি চৰকাৰ ক'লে নহয় ইয়াৰ এজন বিধায়কক আপোনালোকৰ অসমলৈকে লৈ গৈছিলে হোটেলত ৰাখিছিলে 50 কোটিকে দিছিলে গতিকে 30 কোটি 50 কোটি হিমাচলত হেৰিয়ে ভাঙিব খুজিছিলে আপোনাৰ আদানীয়ে চৰকাৰ তাত 30-40 কোটি টকাকৈ দিছিলে তো এতিয়াও যে আপুনি সেই কথাটো ৰিপিট নহ'ব ক'ব নোৱাৰে কিন্তু এইবাৰ অলপমান কথাটো বেলেগ হ'ব সেইটোলৈ আমি বাৰু এতিয়া নাযাওঁ কিন্তু বিৰোধী পক্ষ সংসদত খুব শক্তিশালী হ'ব এতিয়া ধৰক ৰাহুল গান্ধী থাকিব অখিলেশ যাদৱ থাকিব মহুৱা মৈত্ৰহঁত থাকিব এই ধৰণৰ মানুহবিলাক থাকিব তাত প্ৰিয়ংকাও আহিব যেন লাগিছে প্ৰিয়ংকা গান্ধীও এইবাৰ তাৰ পৰা জিকি আহিব ককায়েক ভনীয়েক এতিয়া এটা সাংঘাতিক অৱস্থা এটা কিন্তু এইবাৰ হ'ব যিটো তেওঁলোকৰ অলপমান অসুবিধাত পৰিব মানে তেওঁ এজন ডিক্টেটৰে যি ধৰণে পৰিচালনা কৰে আৰু তাতকৈ ডাঙৰ কথা যে বিজেপিৰ অভ্যন্তৰত এটা ডাঙৰ প্ৰশ্ন কৰা যিটো মই অলপ আগতে ক'লোঁ যে আমিয়ে নহয় বিজেপিৰ কৰ্মকৰ্তাসকলেই এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আনকি যোগী আদিত্যনাথৰ লগত অমিত শ্বাহৰ সংঘাতক লৈ পেলাই তেওঁ আৱাজ উঠাইছে আজি RSS দৌৰি গৈ তেওঁৰ লগত আলোচনা কৰিবলগীয়া পৰিস্থিতি হৈছে মই এইটোলৈ বৰ বেছি নাযাওঁ কিন্তু এইটো ক'ব খুজিছোঁ যে বিজেপিৰ ভিতৰতো এতিয়া নৰেন্দ্ৰ মোদীয়ে আঙুলিয়ে কথা ক'ব পৰা অৱস্থা এটা হৈছে সেইকাৰণে মই কওঁ যে ই গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ হ'ব আৰু সেই পটভূমিটো হ'লেহে আমি কাম কৰাৰ সুবিধা পাম এতিয়া আপোনাৰ এইটো প্ৰসংগলৈ যদি আহোঁ চাওক এতিয়া একো কৰ্পৰেটৰ হেৰি মই আৰু ব্যাখ্যা আপোনাক বেছিকৈ দিব নোৱাৰোঁ আপুনি লিখিও আছে বহুত কথা যে কৰ্পৰেটৰ চৰকাৰ এতিয়া কি কয় আদানী বুলি ক'লে গোটেই সংসদখন ৰাজ্যসভা বিশেষকৈ গোটেইবোৰ একেবাৰে মানে জঁপিয়াই উঠে মাতিবলৈ নিদিয়ে তেওঁক সমৰ্থন দিয়ে 20 লক্ষ কোটি টকা কাৰ বুলি যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়া তেওঁ সেইটো এক্সপান্স কৰে সেইকাৰণে সত্যপাল মালিক আপুনিতো জানেই তেওঁ যিবোৰ কথা ক'লে পলমোৱাৰ কথা তেওঁ এক্সপ'জ কৰিলে সেইটো এটা কাৰণ আছিলে 19ত নিৰ্বাচন জিকা এইবাৰতো পাকিস্তান চাইনা কৰি পেলাই তেওঁলোকে বিশেষ কৰিব নোৱাৰিলে কিন্তু তেওঁ কি কৰিলে এই কি কৈ আছিলোঁ মই আপোনাৰ কি কৈ আছিলোঁ যে মানে কাম কৰাৰ সুবিধাটো যদি আমাৰ স্বৈৰাচাৰী ৰাজত্বৰ মাজত কাম কৰা যিটো অসুবিধা সেইটো দূৰ হোৱা বুলি আপুনি কৈছে মই দূৰ হোৱা বুলি কোৱা নাই কিছু সকাহ পাইছে কিছু উশাহ পাইছে সেইকাৰণে কিছু পৰিস্থিতিত আপুনি বিশেষকৈ অসমৰ প্ৰসংগলৈ মই সেইকাৰণে আহিব খুজিছোঁ যে কৰ্পৰেটৰ এখন চৰকাৰ আদানী প্ৰসংগ সেইকাৰণে উঠালোঁ মই যে গোটেই সম্পদবিলাক তেওঁলোকে জৱাহৰলাল নেহৰুক গালি পাৰে কংগ্ৰেছক গালি পাৰে কিন্তু গোটেই সেই সময়তে হোৱা যিবোৰ বস্তু এপদকৈ বিক্ৰী কৰি গৈ আছে এতিয়া অসমৰ আপোনাৰ এয়াৰপৰ্ট বিক্ৰী কৰিলে আপোনাৰ জাগিৰোডৰ এই বস্তুটো নাইকিয়া কৰিলে মই সংসদত দণ্ডায়নৰ ওপৰত এটা বিশেষ আলোচনা হওঁতে অংশগ্ৰহণ কৰি কৈছিলোঁ যে 40 বাৰ প্ৰধানমন্ত্ৰী গৈছে তালৈ বুলি কয় মই 40 বাৰ গ'লে ৰিজাল্টটো কি গতিকে ইয়াত এটা উদ্যোগ নহ'ল থকাকেইটা গ'ল গতিকে আমি এইটো নামৰূপ বহু বিষয় লৈ পেলাই মাত মাতিলোঁ মেমৰেণ্ডাম দিলোঁ গতিকে আপুনি চাওক যদি এটা নিবনুৱা বা সংস্থাপনৰ সুবিধাৰ কাৰণে যদি এনেকৈ বিক্ৰী হৈ গুচি যায় তেতিয়াহ'লে কেনেকৈ হ'ব এটা GST এতিয়া আপোনালোকে অল্টাৰনেটিভ মই এইটো কৈছোঁ যে ডিমনিটাইজেশ্যন আৰু আপোনাৰ GST এইবিলাকে মজলীয়া কৃষক কি মজলীয়া যিবোৰ ব্যৱসায় বা তলৰ যিবোৰ সাধাৰণ ব্যৱসায় আপুনি এইটো এটা দেখুৱালে যে ফ্লাইঅভাৰ আজি কেতিয়াও হেৰিয়া উন্নয়নৰ মানে প্ৰতীক হ'ব নোৱাৰে বিশেষকৈ নগৰ এতিয়া যিখন আমাৰ গুৱাহাটীত হৈ আছে এইটো একেবাৰে স্পষ্ট কথা মোৰ ক'বলৈ একো অসুবিধা নাই যে এইটো কমিশ্যনৰ অংক একেবাৰে ডাইৰেক্টলি কমিশ্যনৰ অংক অন্য তেওঁলোকৰ একো জোৰ নাই গতিকে এটা ফাঁকিৰ ওপৰত আৰু অকল প্ৰচাৰৰ জোৰত বাতৰি কাকতৰ বিজ্ঞাপনৰ ওপৰত বা মিডিয়াৰ বিজ্ঞাপনৰ ওপৰত এখন চৰকাৰ কেতিয়াও চলি নাথাকে সেইকাৰণে এই যিবোৰ দূৰ কৰিব লাগিব এতিয়া আপুনি মই চাওঁ যে কংগ্ৰেছৰ যিটো 5টা গ্যাৰাণ্টি আছিলে এইকেইটা কিন্তু খুব সুন্দৰ আছিলে আৰু মই এইটো আপোনাক আকৌ স্পষ্ট কৰি দিওঁ যে হিতাধিকাৰী মই অস্বীকাৰ কৰা নাই এইটো লাগিব সাধাৰণ মানুহক লাগিব কিন্তু আপুনি মেডিচিন আপুনি শিক্ষা
এইবিলাকত আপোনাৰ ক'লৈ গ'ল এতিয়া আপুনি 5 কেজি চাউল দিয়াটোতো আৰু ডাঙৰ কথা নহয় আপুনি শিক্ষাৰ ব্যৱস্থাটো চৰকাৰে যিমান একেবাৰে ধ্বংস কৰি আনিছে প্ৰাইভেটাইজ কৰিবলৈ গৈ আছে সেই ধৰণে দিয়া নাই মই সেইকাৰণে কৈছোঁ যেটো আপোনাৰ বিৰোধী শিবিৰ সেই বিৰোধী শিবিৰে অসমৰ ৰাইজক এচিয়ৰ কেনেকৈ কৰিব যে 2026 যদি তোমালোকে আমাক শাসনত আনা তেনেহ'লে তোমালোকৰ কাৰণে আমি এইখিনি কৰিম এইটো কথা অসমৰ মানে শুনিবলৈ এই 5টা গ্যাৰান্টি মই ভাবোঁ সকলোৱে বিৰোধী পক্ষই চিন্তা কৰি চোৱা উচিত যেটো ৰাহুল গান্ধীয়ে দিছিলে আৰু তেওঁলোকক মই এটা কাৰণে বিশ্বাস কৰিছোঁ যে যিকেইখন ৰাজ্যত তেওঁলোকে চৰকাৰ গঠন কৰিলে তাত কিন্তু এই গ্যাৰান্টিবিলাক তেওঁলোকে মানে ৰূপায়ণ কৰিছে অথচ মোদীয়ে যিবোৰ গ্যাৰান্টি দিছিলে সেই 14 চনতে আজিলৈকে এটাও গ্যাৰান্টি তেওঁলোকে তাৰপিছত বিশেষ এটা অসমক বিদেশী অবৈধ বিদেশী সেইটোতো টালি টোপোলা বান্ধি 100 দিনত যাব লাগিব বুলি ক'লে কত কথা ক'লে 6 নং জনগোষ্ঠীৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা ক'লে মোক কেইটামান দিন দিয়া তাৰপিছত আপোনাৰ 6 নং দফা একেবাৰে আখৰে পালন হ'ব এইবোৰ ক'লৈ গ'ল এই প্ৰশ্নবোৰ এইকাৰণে উজনি অসমৰ মানুহে গৌৰৱ গগৈকে ভোট দিয়া এইও কাৰণ এটা অসম চুক্তি ৰূপায়ণ কৰিব বুলি ক'লে আপুনি ভালেই উলিয়াই দিছে তাততো আপোনাৰ হেতু কৰিবলৈ গ'লে কাখন লৈ আহিলে কি অৰ্থ থাকিলে অসম চুক্তিৰ অৰ্থ এইটো কথা আপুনি খুব এটা গুৰুত্বপূৰ্ণ কথা ইয়াতে উত্থাপন কৰিলে গৌৰৱ গগৈৰ প্ৰসংগটো আপুনি এনেকুৱাকৈ ক'ব পাৰিব নেকি যে গৌৰৱ গগৈ অসমৰ অল্টাৰনেটিভ লিডাৰ এইটো অহা ইলেকশ্যন 2000 খুব দৰকাৰী কথা তাৰ আগতে ইটো অলপ এটা লাইন কৈ লওঁ আপুনি যিটো খুব আটাইতকৈ অৰ্থনৈতিক উন্নয়নটোৱে মূল কথা এতিয়া এইটোৰ পৰা সহজে উদ্ধাৰ পোৱা বহুত টান কাৰণ ৱৰ্ল্ড বেংক IMF এইবোৰৰ যিটো এতিয়া কব্জা সেইটোৰ পৰা ওলাই অহাটো ইমান সহজ নহয় আৰু কৰ্পৰেটৰ কব্জাৰ পৰা ওলাই অহা সহজ নহয় চৰকাৰ এখনৰ কাৰণে সেইকাৰণে মই ভাবোঁ যে সকলোৱে বহি বিৰোধী পক্ষই বহি পেলাই তেওঁলোকৰ বিশেষজ্ঞৰ পৰামৰ্শ লৈ কাৰণ এতিয়া ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা অতি ভয়ংকৰ এইটো আপুনিও জানে আপুনিতো বেছি অধ্যয়ন কৰা মানুহ সকলো ডাঙৰ ডাঙৰ ইকনমিষ্টে যিটো কথা লিখিছে যে এইবোৰ গাই আছে তেওঁলোকে কিন্তু অৱস্থা খুব বেয়া 92 চনত মনমোহন সিং এজন অৰ্থনীতিবিদ আছিল কাৰণে আমাক বচাই লৈ গুচি গ'ল আজি অৱস্থা খুব বেয়া অসমত 1.5 লক্ষ কোটি টকা আপোনাৰ হেৰি ধাৰ পিছতো আপুনি এইবোৰ কৰিছে গতিকে তেওঁলোকৰ এতিয়া উপায় নাই যে মামনি নামনি আমুক তামুক এইবোৰ কৰাৰ বাহিৰে তেওঁলোকৰ কোনো গত্যন্তৰ নাই আৰু এটা ভয়ানক অৱস্থা এটা হৈছে যিটো মই অলপতে পঢ়িলোঁ যে আমাৰ যিটো কনজিউমাৰ লোন বেংকবিলাকত কনজিউমাৰ লোনৰ যিটো বৃদ্ধি বছৰেকীয়া বৃদ্ধি সেইটো 25% বছৰেকীয়া বৃদ্ধি হৈ আছে প্ৰতি বছৰে 25% বৃদ্ধি হৈ আছে এই যিটো পাৰ্চনেল লোন বুলি কয় তেওঁলোকে এই বিষয়বোৰ এইটো গাড়ী চাৰি কিনিবৰ কাৰণে আমুক তামুক কিনিবৰ কাৰণে যিটো আচলতে প্ৰডাক্টিভ নহয় সেই লোনটো বাঢ়ি গৈ থকা এটা সময় আহেগৈ যেতিয়া তেওঁলোকৰ লোনবিলাক ঘূৰাই দিব লগা হয় এই লোনবিলাক ঘূৰাই দিব নোৱাৰিব বুলি সেই অৰ্থনীতিবিদসকলে কৈ আছে যে তাৰ পিছতে ইণ্ডিয়ান ইকনমি কলাপছ কৰিব এই কথাটো নিশ্চয় আপোনালোকেও আলোচনা কৰিছে আৰু যিহেতু এইবোৰ আলোচনা কৰিবলৈ এতিয়া দিয়াই নহয় এতিয়া 16 লক্ষ কোটি নে কিমান মাৰি পেলাই বেংকৰ পৰা গৈ পেলাই বিদেশত ধুনীয়াকৈ সোমাই আছে চৰকাৰে লোৱা পইচাবিলাকৰ কথা কৈছোঁ নহয় মই সেইটো বুজিলোঁ কিন্তু এইটোতো হৈছে কিমান লক্ষ কোটি টকা কৰি পেলাই তো বিদেশত ধুনীয়াকৈ আছেগৈ তেওঁলোকে একো কৰিব পৰা নাই চৰকাৰৰ আশীৰ্বাদ নাথাকিলে এই কামটো কেতিয়াও কৰিব নোৱাৰে এই মুদি টুদি লৈ পেলাই যে নীৰৱ মোদী তিয়ক মোদী যিটো গণ্ডগোল লাগিছিলে এতিয়া আপুনি কৃষকে কিমান ছুইচাইড কৰিছে এই বস্তুটো আহিব লগে লগে গতিকে আপুনি চাওক এতিয়া সাধাৰণ 10,000 টকা এটা ঋণ পাবৰ কাৰণে সাধাৰণ মানুহৰ অৱস্থা একেবাৰে কি হৈ যায় নাপায় কিন্তু ধনী মানুহে বেংক লুট কৰি পেলাই গুচি গৈছে এই কথাবোৰ মনত ৰাখি পেলাই আমি সমাধান সূত্ৰ বিচাৰিব লাগিব সেই ধৰণৰ এইটো কথা মই আজি কৈ দিবলৈ টান হ'ব মই ভাবোঁ এই ক্ষেত্ৰত বিশেষজ্ঞসকলৰ লগত আলোচনা কৰি সেইটোকে আমি নেদেখোঁ আমি বৰ বিশেষ দেখা নাপাওঁ যে বিৰোধী দলবোৰে তেনেকুৱা ধৰণৰ কিবা চিন্তা চৰ্চা কৰে বুলি মই নাভাবোঁ মই অলপ লগো পাইছোঁ 2-4জনৰ চিন্তা চৰ্চা হৈছে আৰু ৰঘুৰাজনৰ দৰে মানুহেও হেৰিয়াত যাত্ৰাত ভাগ লৈছে আপোনাৰ অমৰ্ত্য সেনৰ দৰে মানুহেও বহুত বক্তব্য আগবঢ়াইছে অসমৰ ক্ষেত্ৰত মই এতিয়া অসমৰ ক্ষেত্ৰতো আৰু ক'ব লাগিব যে এখন চৰকাৰৰ পৰা আপুনি এইবোৰ আশা কৰিব নোৱাৰে এইটো কথা আপোনাৰ পৰামৰ্শ মই খুব ভাল পালোঁ আৰু মই এইটো কথা মই মানে বিৰোধী সভাত কৈছোঁ যে আমাৰ এটা অৰ্থনৈতিক পলিচি লাগে আৰু হেৰি লাগে এইটো অখিল গগৈ কৈ আছে লুৰিণেও কৈ আছে আমিও কৈ আছোঁ কংগ্ৰেছৰ নেতাই আমাৰ লগত এগ্ৰী কৰিছে যে আমাৰ এটা অৰ্থনৈতিক নীতি আৰু এখন আমি কাৰ্যসূচী কমন মিনিমাম প্ৰগ্ৰেম কৰিব লাগে আৰু সেইমতে আমি আগুৱাব লাগে তাৰপিছত আপোনাৰ শেষ প্ৰশ্ন এটা আছিলে যে
এই শেষৰ প্ৰশ্নটো আছিলে যে গৌৰৱ গগৈ মই ভাবোঁ কংগ্ৰেছৰ তেওঁ নিজেও ইচ্ছা কৈছে যে মই সৰ্বভাৰতীয় দায়িত্বত থকাতকৈ অসমত কাম কৰিবলৈ ভাল পাম সেইটো এটা ইংগিত বুলি মই ভাবোঁ আৰু AICCয়ে তেওঁৰ ওপৰত এটা মানে হেৰি কৰিছে তেওঁৰ ওপৰত এটা আস্থা ভৰসা এটা কৰিছে গতিকে তেওঁ কাৰণ মই যিটো এইবাৰৰ নিৰ্বাচনৰ সময়ত বিভিন্ন কনষ্টিটুৱেঞ্চিৰ মানুহৰ লগত মই মানে ব্যক্তিগত পৰ্যায়ত কথা পাতি মোৰ এটা অনুভৱ হৈছিলে যে তেখেতসকলে এজন অল্টাৰনেটিভ লিডাৰ বিচাৰিছে আৰু অল্টাৰনেটিভ লিডাৰ বুলি কওঁতে আমি বহুত মানুহক চালোঁ আমি মানে ভোটাৰসকলে অল্টাৰনেটিভ চাই পেলাই আমি দেখিলোঁ যে বৰ্তমান পৰিস্থিতিত আমাক এজন এনেকুৱা লিডাৰ লাগে যিজনৰ এটা সৰ্বভাৰতীয়ই নহয় গোটেই পৃথিৱীৰ বিষয়ে কিছু জ্ঞান আছে অৰ্থনীতিৰ পৰা আৰম্ভ কৰি সমাজ নীতি ইত্যাদি জ্ঞান আছে আৰু যি এইখিনি আৰ্টিকুলেট কৰিব পাৰে আৰু সেইফালৰ পৰা সেইকাৰণেই ভোটৰ জোৰত জিকিলে এতিয়া বিৰোধী পক্ষই যদি এইটোকে লৈ পেলাই আগবাঢ়ি যাব পাৰে মোৰ দৃষ্টিতহে কৈছোঁ তেনেহ'লে এইটো এটা খুব পজিটিভ পইণ্ট হ'ব এতিয়া আপোনালোকে এইটো কেনেধৰণে একদম আপোনাৰ লগত মই মানে এতিয়া আপুনি আঞ্চলিকতাবাদী যিখিনি দল আছে AGPক বাদ মই ভাবিছোঁ যে আঞ্চলিক দলবিলাকক একত্ৰিত নহয় একত্ৰীকৰণৰ কথাটো নিজৰ মজিয়াত ঠিক হ'ব কিন্তু এটা ছাতিৰ তললৈ আমি যদি আনিব পাৰোঁ আৰু একেলগে যদি আমি জনসাধাৰণৰ সমস্যাবোৰ লৈ পেলাই যুঁজ দিব পাৰোঁ আমি শক্তিশালী আজি গোটেই ভাৰতবৰ্ষত চাওক আপুনি আঞ্চলিক দলৰ ভূমিকা আনকি চৰকাৰখনে এতিয়া ৰখাই দিছে মোদীৰ দুটা আঞ্চলিক দলে বুলি ক'ব লাগিব চব আঞ্চলিক দল সেইকাৰণে মই আঞ্চলিক দলৰ শক্তিশালী হোৱাটো কামনা কৰোঁ সেইকাৰণে মই এটা উদ্যোগহে লৈছোঁ সকলোকে মিলা আৰু মই ভাবোঁ যে অসমত আঞ্চলিকতাবাদৰ কোনো বিকল্প নাই কাৰণ অসমত একমাত্ৰ ৰাস্তা হৈছে সমাধানৰ আঞ্চলিকতাবাদ আৰু ই কেন্দ্ৰৰ পৰা সেইধৰণে আদায় কৰাৰ বাহিৰে আমাৰ কোনো ৰাস্তা নাই কাৰণ আমাৰ ইয়াত আপুনি কোৱাৰ দৰে যে সকলো পথ কিন্তু বন্ধ হৈ গৈছে মানে আমাৰ উন্নয়নৰ অৰ্থনৈতিক উন্নয়নৰ পথবোৰ চব বন্ধ হৈ গৈছে ইয়াৰ পিছৰ যিখন চৰকাৰ আহিব সেইখন আনকি চলাবলৈকে টান হৈ যাব যিটো অৱস্থা কৰিছে মানুহে এইবোৰ বুজি পোৱা নাই সেইখিনি মনত ৰাখি আমি আগবাঢ়িব লাগিব আৰু গৌৰৱ গগৈৰ ক্ষেত্ৰত এইটো আপুনি একদম ঠিক কথাই কৈছে যে তেওঁ সন্মুখত লৈ পেলাই এটা ফেচ এখন লাগে লৰি পেলাই যদি আগুৱাই যায় বিৰোধী পক্ষ তেতিয়াহ'লে কিবা এটা ফলাফল কাৰণ এই মুহূৰ্তত আমি আৰু বেলেগ দেখা নাই তাৰমানে তেনেহ'লে এইটো পজিটিভ নোটতে আজিৰ অনুষ্ঠান আমি সামৰোঁ আপোনাক বহুত বহুত ধন্যবাদ যে আপুনি নিজৰ বহুমূলীয়া সময় খৰচ কৰি আমাৰ এই অনুষ্ঠানলৈ আহিলে আৰু অসমৰ যি শ্ৰোতা দৰ্শক ৰাইজ আছে তেখেতসকলে আপোনাৰ কথা বহুতবাৰ শুনিছেই আৰু আজিৰ এই আলোচনাৰ পিছতো যথেষ্ট চিন্তাৰ সমল পাব আৰু লগতে কেইটামান কথা আপুনি বৰ স্পষ্টকৈ কৈছে বিশেষকৈ আমি কি ধৰণে আগবাঢ়িব লাগিব অসমৰ জনসাধাৰণে কি ধৰণে চিন্তা চৰ্চা কৰিব লাগিব আৰু আমি এখন মুখ 2026ত কি ধৰণে বিকল্প হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব এইখিনি গোটেইখিনি কথা আপুনি স্পষ্টভাৱে কৈছে আৰু তাৰ বাহিৰে দেশত যি স্বৈৰতান্ত্ৰিক এটা শাসন ব্যৱস্থা আনিবৰ কাৰণে চেষ্টা চলি আছিলে অতি মুকলিভাৱেৰে সেই বিষয়েও আপুনি বহলাই আলোচনা কৰিলে আৰু ৰাইজক এই বিষয়ে আপুনি যথেষ্ট সমল দিলে চিন্তা কৰিবলৈ অসমৰ ৰাইজে চিন্তা কৰিব জৰুৰী হয় গতিকে মই ভাবোঁ যে সেইফালৰ পৰা আমি বহুত উপকৃত হৈছোঁ সেইকাৰণে আপোনাক পুনৰবাৰ আমি ডেমক্ৰেচি লাইভৰ তৰফৰ পৰা আৰু লগতে গণতন্ত্ৰ এই অনুষ্ঠানটোৰ তৰফৰ পৰা মই আপোনাক ব্যক্তিগতভাৱেও কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আশা কৰোঁ আপুনি ভৱিষ্যতৰ দিনবিলাকত আৰু সাহসেৰে আৰু সামৰ্থ্যৰে কাম কৰি যাব ৰাইজৰ ধন্যবাদ ৰাইজৰ ভালৰ কাৰণে ধন্যবাদ